ৰাজ্য চলি আছে ইতিমধ্যে গ্ৰীষ্মৰ বন্ধ আৰু গ্ৰীষ্মৰ বন্ধৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিভিন্ন আচলতে কৰ্মশালাৰ আৰু ব্যতিক্ৰম নহয় ধেমাজি আৰু ধেমাজি সমষ্টিৰ অন্তৰ্গত বেবেজীয়া সমন্বয় যুৱ সংঘ ও কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত আচলতে অনুষ্ঠিত কৰা হৈছিল চিত্ৰকলা আৰু হস্তকলাৰ আৰু মৃৎশিল্পৰ এক কৰ্মশালা আৰু এই গ্ৰীষ্মকালীন কৰ্মশালাৰ জৰিয়তে এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১.৫ শতাধিক আচলতে নৱপ্ৰজন্মৰ কণ কণ ছাত্ৰ ছাত্ৰীক তেওঁলোকে হস্তকলা চিত্ৰকলা আৰু মৃৎশিল্পৰ তেওঁলোকে আনুষ্ঠানিক প্ৰশিক্ষণ দিবলৈ প্ৰয়াস কৰিছিল আৰু নিশ্চিতভাৱে ধেমাজি সমষ্টিৰ অন্তৰ্গত এই বেবেজীয়া সমন্বয় যুৱ সংঘৰ কৃষ্টি বিকাশ কেন্দ্ৰই এটা আচলতে বিশেষ পদক্ষেপ বুলি ক'ব লাগিব কাৰণ তেওঁলোকে এই গ্ৰীষ্মৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে যাতে কিছু পৰিমাণে যাতে তেওঁলোকৰ বিদ্যাৰ্থী দিশটোত যাতে তেওঁলোকে কিছু প্ৰভাৱ পৰিব পৰা এক বিষয় হিচাপে লৈ তেওঁলোকে যি চিত্ৰকলা হস্তকলা আৰু মৃৎশিল্পৰ তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু এই কৰ্মশালাৰ জৰিয়তে তেওঁলোকে এটা প্ৰয়াস কৰিছে যে ছাত্ৰ ছাত্ৰীসকলে কিছু শিকক সমান্তৰালভাৱে গীত মাতৰ তেওঁলোকে আখৰা কৰা পৰিলক্ষিত হৈছে মই সামগ্ৰী পৰিৱেশিত হৈছোঁ এইসকল ছাত্ৰ ছাত্ৰীসকলে বনোৱা এইসমূহ সামগ্ৰী আৰু আচলতে তেওঁলোকৰ চিত্ৰকলা আৰু হস্তকলাৰ এনেধৰণৰ সা সামগ্ৰী আৰু মৃৎশিল্পৰ তেওঁলোকে কিছু সংখ্যক সা সামগ্ৰী তেওঁলোকে নিৰ্মাণ কৰিছে নিশ্চিতভাৱে এয়া তেওঁলোকৰ প্ৰথম প্ৰয়াস ছাত্ৰ ছাত্ৰীসকলৰ যাতে তেওঁলোকে বিদ্যাৰ্থী দিশটোতে কেৱল মাত্ৰ ব্যস্ত নাৰাখি তেওঁলোকে এই গ্ৰীষ্ম বন্ধৰ তেওঁলোকে সুপ্ৰয়োগ কৰিব পাৰে তেনে এটা প্ৰয়াস কৰিছে আমাৰ সৈতে যিহেতু এই সমন্বয় যি আচলতে বেবেজীয়া সমন্বয় যুৱ সংঘৰ বিষয়ববী আছে আমি যিহেতু তেখেতলোকৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে যিটো এই 7 দিনীয়া যি আচলতে কৰ্মশালা তেওঁলোকে অনুষ্ঠিত কৰিছিল গ্ৰীষ্মকালীন কৰ্মশালা এই কৰ্মশালা জৰিয়তে তেওঁলোকে কেনেধৰণৰ এটা পৰিৱেশ দিব খুজিছে আৰু যিহেতু যথেষ্ট উৎকট গৰম হৈছে আৰু সেই গৰমৰ পিছতো কিন্তু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে সাধাৰণ সম্পাদকগৰাকী আছে এই যুৱ সংঘৰ কেনেধৰণৰ আপোনালোকে ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কেনেধৰণৰ আছে হয় নিশ্চিতকৈ আমাৰ বেবেজীয়া সমন্বয় যুৱ সংঘ কৃষ্টি বিকাশ কেন্দ্ৰই এটা প্ৰয়াস কৰিছিলোঁ যে গ্ৰীষ্ম বন্ধত আচলতে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক মানসিক যাতে জ্ঞান বিকাশ হয় তাৰ বাবে আমি এটা প্ৰয়াস কৰিছিলোঁ এবাৰ আৰু এই প্ৰথম আমি অনুষ্ঠিত কৰা এই অনুষ্ঠানটোত প্ৰায় ১.৫ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু চিত্ৰকলা হস্তকলা আৰু মৃৎশিল্পৰ আমি প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ আৰু প্ৰশিক্ষক হিচাপে আমাৰ উপস্থিত আছিল সকলোৰে পৰিচিত ধেমাজিৰ হোমেন শইকীয়া চিত্ৰশিল্পী আৰু চিত্ৰ ভাস্কৰ্য শিল্পী বিশ্বজিৎ কোচ ডাঙৰীয়া উপস্থিত আছিল সমান্তৰালভাৱে গল্পকাৰ ৰাজীৱ ৰাজখোৱা আমাৰ ধেমাজিৰ আমাৰ নিজৰ গাঁৱৰে শিক্ষক দিগন্ত গগৈ আৰু আমাৰ গাঁৱৰে মৃৎশিল্পী দেৱজিৎ গগৈয়ে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিলে আৰু খুব সুন্দৰ আজি আমাৰ সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠানতো এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক যি অংশগ্ৰহণ কৰিলে অংশগ্ৰহণ কৰাৰ অন্তত আমি এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ চিত্ৰশিল্পী আৰু চিত্ৰকলা আৰু হস্তকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ ইতিমধ্যে ফলাফল আহিছে তেওঁলোকক আমি সম্বৰ্ধনা দিম তেওঁলোকক প্ৰমাণ পত্ৰ দিম তেওঁলোকে যি প্ৰতিযোগিতাত বিজয়ী বা যিসকলে স্থান পাইছে তেওঁলোকক সমান্তৰালভাৱে আমাৰ যি ছাত্ৰ ছাত্ৰী আছে অংশগ্ৰহণ যিসকলে কৰিলে সেই অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলকো আমি একোখনকৈ অংশগ্ৰহণ কৰা প্ৰমাণ পত্ৰ আমি প্ৰদান কৰিম আৰু ইয়াৰ জৰিয়তে বেবেজীয়া সমন্বয় যুৱ সংঘ কৃষ্টি বিকাশ কেন্দ্ৰই অনাগত দিনতো এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এনেধৰণে কাম কৰি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞা হৈছোঁ হয় হয় নিশ্চয়কৈ আমি যিহেতু সামৰণি অনুষ্ঠান হয় আমাৰ গোটেই অঞ্চলটোৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ১.৫ শতাধিক ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে নিতৌ আমি ৩টা বজাৰ পৰা আৰম্ভ কৰিছিলোঁ তেওঁলোকে 2:45 আহি ইয়াত থৈ যায়হি নিজে নিজে আৰু আজি শেষৰ দিনটোত আমি অভিভাৱকসকলক আমন্ত্ৰণ জনাইছিলোঁ যিহেতু আমি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ যি আচলতে বৌদ্ধিক আৰু যি বিকাশৰ কাৰণে আমি যি কাম কৰিছিলোঁ ইয়াৰ আমি এটা পূৰ্ণাংগ ৰূপ দিবলৈ কাৰণে চেষ্টা কৰিম আমি ইয়াত এখন আৰ্ট স্কুল খোলাৰ কাৰণে আমি আলোচনা আজি কৰিম আৰু যাতে এই ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ জৰিয়তে উপকৃত হয় নিশ্চিতভাৱে আচলতে যি আচলতে বেবেজীয়া সমন্বয় যুৱ সংঘৰ কৃষ্টি বিকাশ কেন্দ্ৰ এই তেওঁলোকৰ যি এটা প্ৰয়াস এইটো এটা আচলতে উদগনিমূলক পদক্ষেপ বুলি ক'ব লাগিব ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে কিছু দিয়াৰ প্ৰয়াস কৰিছে কাৰণ তেওঁলোকে যাতে কেৱল মাত্ৰ আচলতে খেলা ধূলাৰ মাজতে ব্যস্ত নাৰাখি তেওঁলোকে নিজে যাতে কিছু শিকিব পাৰে তেনেধৰণৰ এটা প্ৰয়াস কৰিছিলে আমি চিত্ৰশিল্পী হোমেন শইকীয়া আছে আমি ছাত্ৰ ছাত্ৰীসকলৰ যিটো আচলতে ইয়াতে অংশগ্ৰহণ এই অংশগ্ৰহণত কেনেধৰণৰ আপুনি এটা তেওঁলোকৰ উৎসাহজনক এটা পৰিৱেশ দেখিছে আৰু খুবেই এটা ভাল পৰিৱেশ আৰু
বিশেষভাৱে ধন্যবাদ জনাইছোঁ আমাৰ বেবেজীয়া কৃষ্টি যি সংঘ তেওঁলোকৰ যিখিনি যুৱ প্ৰজন্মই যি ধৰণে এটা সুন্দৰ পদক্ষেপ লৈছে শিশুসকলক কিশোৰ অৱস্থাতে সিহঁতক সৰুৰ পৰাই এটা মানে কলাৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে যি এটা পদক্ষেপ লৈছে সেইটো খুবেই আদৰণীয় আৰু তাতোতকৈ বেছি ভাল কথা হ'ল কোনো ধৰণৰ মাচুল নোলোৱাকৈ বিনামূলীয়াকৈ গোটেই অনুষ্ঠানটি আয়োজন কৰিছে গতিকে আজি এনেকুৱা ব্যস্ততাপূৰ্ণ জীৱনত এনেকুৱা এটা পৰিৱেশ দিব পৰাটো খুবেই আচলতে একেবাৰে আদৰণীয় কথা আৰু মই নিজেও ইয়াত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্যবাদ মানে জ্ঞাপন কৰিছোঁ আৰু আয়োজকসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত ভৱিষ্যতে যাতে সুন্দৰভাৱে তেওঁলোকে এনেধৰণৰ অনুষ্ঠান মানে কৰি যায় আৰু শিশুসকলৰ আগ্ৰহটো ইয়াত খুবেই ভাল লাগিছে আৰু তেখেতলোকে 10টা দিন কৰ্মশালাত 10টা প্ৰতিদিনতে সুন্দৰ সুন্দৰ কাম তেওঁলোকে সৃষ্টি কৰিছে হয় আচলতে নিশ্চিতভাৱে এটা আশাৰ বতৰা কাৰণ তেওঁলোকে এয়া প্ৰথম প্ৰয়াস তেওঁলোকে আৰম্ভ কৰিছিল যে ছাত্ৰ ছাত্ৰীসকলক কিছু দিয়াৰ বাবে আৰু তাৰে প্ৰচেষ্টা তেওঁলোকে ৰাখিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ